নমস্কাৰ বন্ধুসকল আজি ভিডিঅ'টোৰ টপিক মানে কোনো ভিডিঅ' নহয় আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট লৈ আহিছোঁ জব ফৰ পিপল নামৰ এটা ইউটিউব চেনেল আছিল আমাৰ অসমীয়া চেনেলে হয় আপোনালোকৰ এই অনলাইন বিষয়ে এইবিলাক ভিডিঅ' বনাইছিল তেওঁৰ প্ৰায় 55,000 ছাবস্ক্ৰাইবাৰ আছিল ইউটিউবে বিনা কাৰণে তেওঁৰ চেনেলটো ডিলিট কৰি দিছে হয়তো কিবা ইউটিউবৰ ভুলো হ'ব পাৰে তেওঁৰ আপোনালোকলৈ বিনম্ৰ অনুৰোধ জনাইছে যে যাতে তেওঁক আপোনালোকে অলপ সহায় কৰে আৰু চেনেল এটা এইখিনি পৰ্যায়লৈ আহি পোৱালৈকে বহুত কষ্ট আৰু বহুত মেহনতৰে বনায় তেওঁ বহুত কষ্টৰে এইখিনি পৰ্যায় পাইছিল তেওঁ আমাৰ কাৰণে ভিডিঅ' বনাইছিল আমাৰে সুবিধা হৈছিল আমাৰ নিচিনা অসমীয়াবিলাকৰ সুবিধা হৈছিল গতিকে তেওঁৰ চেনেলটো আজি হঠাৎ ডিলিট হৈ যোৱাৰ কাৰণে তেওঁ বহুত ভাগি পৰিছে আমাৰো বেয়া লাগিছে বা আমাৰো লছে হয় গতিকে আপোনালোকে তেওঁক সহায় কৰিব বুলি আশা কৰিছোঁ আৰু তেওঁক কেনেকৈ সহায় কৰিব আপোনালোকে তেওঁৰ মুখেৰে কথাখিনি শুনক আৰু পাৰিলে আপোনালোকে সহায় কৰিব বুলি আশা কৰিছোঁ নমস্কাৰ বন্ধুসকল মই উৎপল ডেকা জব ফৰ পিপুল যেটো চেনেল আছিলে তাত সদায় আপোনালোকৰ বাবে মই ভিডিঅ' আগবঢ়াইছিলোঁ কিন্তু বহুত বেছি দুখিত বন্ধু বান্ধৱীসকল এইকেইদিন আপোনালোকক কোনো ধৰণৰ খা খবৰ দিব পৰা নাই তাৰ বাবে পোনপ্ৰথমে ক্ষমা বিচাৰিলোঁ আৰু ইয়াৰ কাৰণটো হ'ল ইউটিউবে আমাৰ সকলোৰে মৰমৰ জব ফৰ পিপুল চেনেলটি ইতিমধ্যে ছাছপেণ্ড কৰিছে আৰু ছাছপেণ্ড কৰাৰ কিন্তু কোনো কাৰণ নাছিলে কিয়নো আপোনালোক সকলোৱে জানে মই সদায় নিজে নিজৰ ভিডিঅ' বহুত কষ্ট কৰি বনাই আপলোড কৰোঁ কেতিয়াও কাৰো কপি নকৰোঁ কিন্তু হঠাৎ 13 ফেব্ৰুৱাৰীত ইউটিউবে আমাৰ চেনেলটি ছাছপেণ্ড কৰি দিছে গতিকে আপোনালোকে সহায় কৰিব পাৰিব অকণমান কথাখিনি মন দি শুনিব যদি আপোনালোকে সহায় কৰে তেতিয়াহ'লে আমি আমাৰ চেনেলটি পুনৰ ঘূৰাই পাম ফ্ৰেণ্ডসকল পোনপ্ৰথমে আপোনালোকে চাব ইউটিউবত আমাৰ যিটো চেনেল আছিলে সেইটো বৰ্তমান সময়ত আমি যদি সাৰ্চ কৰোঁ এনেদৰে জব ফৰ পিপুল বুলি আগতে ধুনীয়াকৈ আহিছিলে প্ৰফাইলে সৈতে ভিডিঅ'ৰে সৈতে বৰ্তমান সময়ত নাহে আগতে ইমান মানত আহিছিলে এই যিখিনি পানীৰ কিবা দেখিছে ইমান মানত আহিছিলে বৰ্তমান সময়ত যিটো নেকি নাহে আৰু ইয়াৰ কাৰণো ইতিমধ্যে মই আপোনালোকক জনাইছোঁই ইউটিউবে আমাৰ চেনেলটি ছাছপেণ্ড কৰিছে আৰু মোলৈ হঠাৎ 13 ফেব্ৰুৱাৰীৰ দিনাখন এটা ইমেইল আহিছিলে সেই ইমেইলটো মই আপোনালোকক দেখুৱাম এইটো হয় সেই ইমেইলটোত 3 ডেজ আগতে আহিছিলে চাব পাৰে জব ফৰ পিপুল উই হেভ ৰিমুভড ইয়ৰ চেনেল ফ্ৰম ইউটিউব তো বন্ধু বান্ধৱীসকল কোনো কাৰণ নোহোৱাকৈ মোৰ চেনেলটি ৰিমুভ কৰি দিছে ইউটিউবে বাই মিষ্টেকত হৈছে এইটো ইউটিউবৰ কাৰণ আপোনালোক সকলোৱে জানে সদায় বিভিন্ন ধৰণৰ এডভাৰটাইজমেণ্ট আহে তাৰে ওপৰত নিৰ্ভৰ কৰি মই আপোনালোকক ভিডিঅ' আগবঢ়াই থাকোঁ ইয়াৰ বাহিৰেও বিভিন্ন ধৰণৰ অসম চৰকাৰৰ যিবিলাক খা খবৰ আহে পাৰ্চনেলি যিবিলাক ফেচবুক পেজ আছে বা টুইটাৰ একাউণ্ট আছে ধৰক মুখ্যমন্ত্ৰী মহোদয়ৰে হওক বা বিত্তমন্ত্ৰী বাইদেউৰ হওক তেওঁলোকৰ টুইটাৰ টুইট বা ফেচবুকৰ পেজবিলাকৰ পৰা খা খবৰবিলাক মই আপোনালোকৰ সুবিধাৰ বাবে আপোনালোকক দিছিলোঁ তো ইউটিউবে কোনো কাৰণ নোহোৱাকৈ বাই মিষ্টেক আমাৰ চেনেলটি ছাছপেণ্ড কৰি দিলে আৰু চেনেলটি ঘূৰাই পাবলৈ ইউটিউবে এখন ফৰ্ম এপিল কৰিব কৈছিলে সেইখনো ইতিমধ্যে মই কৰিলোঁ কোনো কাম নহ'ল তেওঁলোকৰ পৰা এনেদৰে ৰিপ্লাই পালোঁ যে আমাৰ আৰু চেনেলটি ঘূৰাই নাপাওঁ কিন্তু যদিহে বন্ধু বান্ধৱীসকল আপোনালোকে সহায় কৰে তেতিয়াহ'লে এতিয়াও আমি চেনেলটি ঘূৰাই পাম তো চেনেলটি ঘূৰাই পোৱাৰ একমাত্ৰ যিটো প্ৰচেছ হ'ল সেইটো হ'ল টুইটাৰ এতিয়া মই ইউটিউব যিটো ক্ৰিয়েটাৰ্ছ টিম আছিলে তেওঁলোকলৈ টুইট কৰিছোঁ তেওঁলোকৰ সৈতে টুইটাৰত ডাইৰেক্ট কথা পাতিব পাৰি বন্ধু বান্ধৱীসকল আৰু আপোনালোকে সকলোৱে মোৰ যিটো টুইটাৰ একাউণ্টৰ লিংকছ আছে মই সেইটো আপোনালোকক ডেছক্ৰিপশ্যনটো নহ'ব কিন্তু পাৰ্চনেলি মই আপোনালোক সকলোকে গ্ৰুপত লিংকছখিনি দি দিম আপোনালোক সকলোৱে মোৰ টুইটাৰৰ টুইটছ এণ্ড যিটো ৰিপ্লাইছ আছে ইয়ালৈ আহিব ইয়াতে মই ইউটিউবৰ লগত ডাইৰেক্ট কথা পাতি আছিলোঁ ইয়াত মই তেওঁলোকক বহুত ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ চেনেলটি কেতিয়াও ৰিমুভ কৰিব লগা চেনেল নহয় এইটো সাধাৰণতে মই বহুত কষ্ট কৰি বনাইছোঁ বা বহুত কষ্ট কৰি ভিডিঅ' আগবঢ়াওঁ আপোনালোক সকলোৱে সেইটো নিশ্চয় অনুভৱ কৰে যিখিনিয়ে মোৰ ভিডিঅ' চাই ভাল পাইছিলে গতিকে আপোনালোকে যিসকলৰ টুইটাৰ একাউণ্ট নাই সেইসকলেও এটা টুইটাৰ একাউণ্ট ক্ৰিয়েট কৰক বা যিসকলৰ আছে সেইসকলে কমচে কম মই টুইটাৰত যিখিনি ইউটিউব ক্ৰিয়েটাৰ্ছলৈ ইউটিউব টিম যিটো আছে তেওঁলোকলৈ যিটো টুইট কৰিছোঁ সেইখিনি কমচে কম আপোনালোকে ৰিটুইট কৰক আৰু ৰিটুইট কৰিবলৈ আপোনালোকে এই দুডাল যি কাৰ্চিন দেখিছে ইয়াত এবাৰ খালি ক্লিক কৰিব লাগে ক্লিক কৰাৰ লগে লগে কি হ'ব এনেদৰে নীলা হৈ যাব এইটো যিটো ৰিটুইট দেখিছে ৰিটুইটত ক্লিক কৰি দিব দিয়াৰ লগে লগে এইটো ৰিটুইট হৈ যাব আৰু যদি আপোনালোকে 200 মান মানুহে মই ইউটিউব ক্ৰিয়েটাৰ্ছৰ লগত যিখিনি ৰিকুৱেষ্ট কৰি আছোঁ কথা পাতি আছোঁ এইটো যদি ৰিটুইট কৰে বা 200 মান মানুহে যদি ৰিটুইট কৰে তেতিয়াহ'লে তেওঁলোকে আমাক চেনেলটি ঘূৰাই দিবলৈ বাধ্য হ'ব গতিকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক সকলোৱে মিলি সহায় কৰক ৰিটুইট কৰক মোৰ যিখিনি টুইট আছে লিংকছটো মই দিম আপোনালোকক
ৰিটুইট কৰি 200 মানে ৰিটুইট কৰি সহায় কৰক, তেতিয়া আমি চেনেলটি ঘূৰাই পাম, পুনৰ আপোনালোকক খা খবৰবিলাক দি থাকিব। বন্ধুসকল, ৰিটুইট কৰিবলৈ টুইটাৰৰ লিংকটো আমি ডেছক্ৰিপশ্যনত দি দিছোঁ। গতিকে বন্ধুসকল, আপোনালোকে তেওঁক ৰিটুইট কৰি সহায় কৰিব বুলি আশা কৰিছোঁ। লগতে আমাৰ অসমৰ যিকেইটা ডাঙৰ ডাঙৰ ইউটিউব চেনেল আছে বা সৰুৱে হওক, তেওঁলোকেও সহায় কৰিব বুলি আশা কৰিছোঁ, কাৰণ চবৰে এদিন এনেকুৱা দিন আহিব পাৰে। ধন্যবাদ।